কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰিব আগষ্ট মাহৰ ভিতৰত এনডিএ চৰকাৰ ভংগ হ'ব নেকি বা এনডিএ চৰকাৰ ভংগ হৈ ইন্ডিয়া এলায়েন্সৰ চৰকাৰ হ'ব নেকি তাক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বা ৰাষ্ট্ৰীয় মহলত চৰ্চা হৈ থকাৰ মাজতে এবাৰ বিস্ফোৰণ ঘটাইছে মন্ত্ৰী ৰঞ্জিত দাসে এবাৰ তেওঁ উল্লেখ কৰিছে 5 বছৰ সম্পূৰ্ণ কৰিব এনডিএ চৰকাৰ বিপৰীতে যদিহে ইন্ডিয়া এলায়েন্সে চৰকাৰ গঠনৰ বাবে চেষ্টা কৰে তেতিয়া হলে 2-3টাকৈ দলে ইন্ডিয়া এলায়েন্সৰ পৰা ফাট মেলিব অৰ্থাৎ বিৰোধী থানবান হ'ব এই মুহূৰ্তত জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো মন্ত্ৰী ৰঞ্জিত দাসৰ গুৰুত্বপূৰ্ণ মন্তব্য যিহেতুকে ইন্ডিয়া এলায়েন্সে যদি চৰকাৰ গঠন কৰিব বিচাৰে তেতিয়া হলে থানবান হ'ব বিৰোধী এই মন্তব্য কৰিছে ৰঞ্জিত দাসে আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ যিহেতুকে আগষ্ট মাহত চৰকাৰ সলনি হ'ব বুলি বা এনডিএৰ চৰকাৰ ভংগ হ'ব বুলি যিহেতুকে বিৰোধীয়ে আলোচনা কৰি আছে বা সমালোচনা কৰি আছে চৰকাৰক ঠিক সেই সময়তে ৰঞ্জিত দাসে মন্তব্য কৰিছে যদিহে ইন্ডিয়া এলায়েন্সে চৰকাৰ গঠনৰ পৰিকল্পনা কৰে তেতিয়া হলে এলায়েন্সৰ পৰা ফাট মেলিব বা মিত্ৰতা ভংগ কৰিব সেই 2-3টাকৈ দলে এই কথা উল্লেখ কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে আমি জনাইছো যিহেতুকে বান পৰিস্থিতিৰ পৰিদৰ্শন কৰিবলৈ গৈ খালবাৰীত এই মন্তব্য কৰিছে ৰঞ্জিত দাসে আৰু কেইবাটাও মন্তব্য কৰিছে যিহেতুকে কেন্দ্ৰত এনডিএ চৰকাৰ গঠন হোৱা বেছি দিন হোৱাই নাই আৰু সেই গঠন হোৱাৰ পাছতে বিহাৰৰ এজন বৰ্ষীয়ান ৰাজনীতিবিদ লালু প্ৰসাদ যাদৱে উল্লেখ কৰিছিলে যে আগষ্ট মাহৰ ভিতৰত এনডিএ চৰকাৰ ভংগ হ'ব বৰ্তমান মোদী চৰকাৰ বা মোদী চৰকাৰৰ যি আছে মিত্ৰতা আছে সেই মিত্ৰতা ভংগ হ'ব আৰু শীঘ্ৰেই লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব কাৰণ ইন্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিবলৈ গৈ আছে এই মন্তব্যৰ পাছতে ভূপেন বৰাই উল্লেখ কৰিছিলে যে আগষ্ট মাহৰ ভিতৰত কেন্দ্ৰ চৰকাৰ ভাঙিব কেন্দ্ৰ চৰকাৰ পতন হ'ব আৰু মোদী চৰকাৰ পতন হ'ব আৰু শীঘ্ৰেই ইন্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিব অৰ্থাৎ ৰাহুল গান্ধীৰ নেতৃত্বত চৰকাৰ হ'ব বুলি পুনৰ দাবী উত্থাপন কৰিছিলে আৰু এই মন্তব্যৰ বিৰোধিতা কৰি মন্ত্ৰী ৰঞ্জিত দাসে ক'লে বিৰোধী থানবান হৈ পৰিব আগন্তুক সময়ত যদিহে চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰে কেইবাটাও ৰাজনৈতিক দলে ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী হোৱাটো নিবিচাৰে যদিও বৰ্তমান ইন্ডিয়া এলায়েন্সত আছে তথাপিও বহুকেইটা ৰাজনৈতিক দলে ৰাহুল গান্ধীৰ নেতৃত্ব দিব নিবিচাৰে যাৰ বাবে ইন্ডিয়া এলায়েন্সে বা এনডিএ যদি চৰকাৰ ভংগ হয় ইন্ডিয়া এলায়েন্সে কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে ৰঞ্জিত দাসে আৰু মন্তব্য কি কৰিছিলে সেই মন্তব্য শুনাই ল'ব বিচাৰিছো মিত্ৰ তেওঁলোকৰ যিটো ইন্ডিয়া এলায়েন্সে যিটো সপোন দেখি আছে যে তেওঁলোকে আগন্তুক দিনত চৰকাৰ চলাব যিদিনাখনে সেই সপোনৰ কাৰণে তেওঁলোকে প্ৰথম ষ্টেপটো দিব এতিয়া বিৰোধী হিচাপে একত্ৰিত হৈ আছে এইটো সুকীয়া কথা যেতিয়া তেওঁলোকক চৰকাৰ গঠন কৰাৰ কথা আহিব তেতিয়া তাৰে কেইবাটাও দলে তেওঁলোকৰ লগত নাথাকিব এইটো মই নিশ্চিত যেতিয়া ৰাহুল গান্ধীক যেতিয়া প্ৰধানমন্ত্ৰী ৰূপে প্ৰক্ষেপ কৰিব বা যিকোনো এজনক যেতিয়া প্ৰক্ষেপ কৰিব তেওঁলোকে ক'ব যে নহয় আমি বিৰোধী ঐক্যমঞ্চ হিচাপেহে আছোঁ আমি চৰকাৰী পক্ষ হিচাপে নাথাকিম গতিকে যিদিনাখন তেনেকুৱাখন যদি আহে মই জনাততো নাহে এইটো 5 বছৰ নাহে যদি কেতিয়াবা আহে প্ৰথম খবৰটো আপোনালোকে আজি মোৰ নোট কৰি থৈ দিয়ক প্ৰথম খবৰটো পাব যে তিনিটা দলে তেওঁলোকে বিৰুদ্ধাচৰণ কৰিব তেওঁলোকে ইন্ডিয়া এলায়েন্সত নাথাকিব বুলি ক'ব আৰু এইটো মই ক'লোঁ আজি নিশ্চিত ওপৰত লিখি থৈ দিয়ক আজিৰ তাৰিখটো আৰু এইটো যদি নাপায় আপোনালোকে যিদিনাখনে প্ৰথম দিনা তেওঁলোকে ষ্টেপ দিব চৰকাৰ গঠন কৰিম বুলি তিনিটা দলৰ পৰা খবৰ আহিব যে আমি বিৰোধী হিচাপে আছিলোঁ ইন্ডিয়া এলায়েন্সত আমি চৰকাৰ গঠন কৰাৰ কাৰণে ইন্ডিয়া এলায়েন্সত নাই বুলি তেওঁলোকে ক'ব এইটো মই নিশ্চিত তিনিটা দল মই সেইটো আজি নকওঁ আপুনি যি তিনিটা নাম ওলাব তেতিয়া আপোনালোকে নিশ্চিতভাৱে গম পাব আৰু মোৰ কথা এবাৰ সেইটো সোঁৱৰণ কৰিব এবাৰ দাদা আজি তেওঁলোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110